মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে। এতিয়া অসমত কি চলিছে গম পাও? একদম ছাৰ, বৰ্তমান অসমত চলিছে পুলিচে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণমান ভুলৰে বাবে যদিহে পিটিব ধৰে কেনেকে হ'ব কোৱা সমনীয়া পুলিচে মানুহৰ বাবে। একচুৱেলি ক'বলৈ গ'লে এইবোৰ পুলিচ নে গুণ্ডা? যোৱাকালি গুৱাহাটীত যিটো ঘটনা সংঘটিত হ'ল, এজন ডেলিভাৰী বয় দাদা, নামটো জ্ঞানদীপ, তেখেতক অকণমান ভুলৰ বাবে পুলিচজনে যেনেকে মাৰিছে। পাণবজাৰ থানাৰ অ'চি ভাৰ্গৱ বৰাই আচলতে এইবিলাক পুলিচ নে গুণ্ডা? এনেও সেই অচিজনৰ ৰিপৰ্ট বহুত বেয়া। আগতেও বহু এনেকুৱা ঘটনা সংঘটিত কৰিছে, কিন্তু তথাপি কিয় শাস্তি বিহা নাই DGPN হিমন্তই, সেইটোহে আজিলৈকে কোনো ক'ব পৰা নাই। যদিহে সেই ঘটনাটো কোনোবাই ভিডিঅ' কৰি আপলোড নকৰাহেঁতেন তেন্তে হয়তো সেই দাদাজনক মাৰি পেলালেহেঁতেন, আৰু তাত কৈ আছিলে মাৰি পেলাম বুলি। মুঠতে ক'বলৈ গ'লে ছাৰ ভাগ্যক্ৰমে বাচি গৈছে, আৰু এনেকে মাৰোঁতে থানালৈ নিছে বোলে কিবা কিবি কৰি কেনেবাকে যদি মৰি থকাহেঁতেন তেতিয়া পুলিচে আত্মহত্যা নাইবা গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰোঁতে মৃত্যু হৈছে বুলি বাতৰি প্ৰচাৰ কৰি দিলেহেঁতেন। তাৰ পাছত ঘটনা লেঠা চেটাপ বাকী যি পষ্টমৰ্টম কৰিলে যি হ'লে সেইটোতো পুলিচৰ পক্ষতে থাকিব। এইটো কিন্তু সঁচা কথা। মানুহৰ আগতে যেনেকে পিটিছে, মাত্ৰ 9 এণ্ট্ৰিত সোমাই গৈছিলে সেই ল'ৰাজনে, অকণমান ভুল, সেই ভুল দুটা যি মাৰিছে, কোনোবাইতো ভিডিঅ' নকৰাহেঁতেন, গম নকৰাহেঁতেন, তো থানাত নি যিটো ধুলাই দিলেহেঁতেন। লগতে গাইছ, দুৰ্ভাগ্যজনকভাৱে যিবিলাক দুখীয়া এণ্ড মিডিল ক্লাছ যিসকলে কষ্ট কৰি নিজৰ ঘৰখন চলাই আছে সিহঁতৰ ওপৰতহে কিন্তু পুলিচে অত্যাচাৰ চলায়। যিসকল ডাঙৰ মানুহ, যিসকলে সৰু সুৰা দুখ নকৰে, সৰু সুৰা স্কেম নকৰে, সৰু সুৰা ভুল নকৰে, যিসকলে কেলেংকাৰী কৰে, বোলে শ কোটি টকাৰ কেলেংকাৰী, আমুক কেলেংকাৰী, তামুক কেলেংকাৰী, সিহঁতক কিন্তু সন্মানেৰে থানালৈ নিয়া হয়। তাকে বোলে নাগাই সীমা ঠেলিছে তাৰপিছত বোলে অৰুণাচলী লোকে সীমা ঠেলিছে সিহঁতৰ ভয়ত পলাই অহা এই পুলিচবিলাকে, আৰক্ষীবিলাকে এই সৰু সৰু মানুহবিলাকৰ ওপৰত অত্যাচাৰ চলায়। এইবোৰ বৰ বেয়া লাজৰ কথা, হাঁহি উঠা কথা। উপায় নাই। আজিকালি যিটো লেভেলত পুলিচবিলাকক ট্ৰেইনিং দিয়া হয়, আমাৰ মতেতো এইবিলাক অকল ট্ৰেইনিং দিয়ালে নহ'ব। কিছুমান পুলিচক এই ভদ্ৰতা, নম্ৰতা, নীতি শিক্ষা, এইবিলাক শিক্ষা দিয়াৰো প্ৰয়োজন আছে। সকলো একে নহয়, আমি ক'লো তো আমি কিছুমান শব্দটো ইউজ কৰিছোঁ, যেনে অভদ্ৰ পুলিচ গুণ্ডা বুলিয়ে ক'ব পাৰি। অ'চি থানাৰ যেনে অ'চি সেইটো যেনে ভাৰ্গৱ বৰাৰ নিচিনা মানুহক ছাৰ হে নীতি শিক্ষাটো প্ৰয়োজন মানে। য়েছ, তেনেকুৱা পুলিচক নীতি শিক্ষা প্ৰয়োজন। এতিয়া চাকৰিৰ পৰা নিলম্বন কৰিছে। আমাৰ মতে, আমাৰ দাবীটো মানে একেবাৰে এইটো চাকৰি খতম কৰি দিব লাগে, তেতিয়া অন্তত ৰিয়েলাইজ কৰিব পাৰিব, য়েছ মই ভুল কৰিছিলোঁ। তাক দেখি বহু পুলিচে, কেৱল সি বুলি নহয় আৰু এনেকুৱা বহুত পুলিচ আছে আমি দেখিছোঁ, সিহঁতেও মানে ৰিয়েলাইজ কৰিব, য়েছ এইটো কৰিলে আমাৰ এনেকুৱা হ'ব তেনেকুৱা হ'ব। আচলতে ডেলিভাৰী বয় মানে কেৱল এজন ডেলিভাৰী বয় নহয়, ডেলিভাৰী বয়জনৰ পিঠিত থকাটো কেৱল এটা বেগ নহয়, তাত ঘৰখনৰ দায়িত্ব সোমাই আছে, দায়িত্ব লুকাই আছে। হত্যা এনেকুৱা বহু অপৰাধ কৰি আজি বহু অপৰাধী মুকলি আকাশৰ তলত। এই ভাৰ্গৱ বৰাৰ নিচিনা অচিবিলাকে সিহঁতক কিন্তু একো নকৰে, এই সৰু সৰু মানুহবিলাকৰ ওপৰতহে অত্যাচাৰ চলায়। এনে বোলে অলপ তলকে
এনেকুৱা নহয়। কটন ইউনিভাৰ্চিটিত পঢ়ি থকা এজন দাদা জ্ঞানদীপ, যিজন ডেলিভাৰী বয়, হয়তো ঘৰতো জনা নাছিল, নিজৰ লগৰবোৰেও জনা নাছিল, নিজৰ খৰচ উলিয়াবৰ বাবে এনেকৈ জমেটত কাম কৰিছিল। এতিয়া সমগ্ৰ অসমতে এনেকৈ ভাইৰেল। কাম কৰাটো লাজৰ কথা নহয়, কিন্তু এনেকৈ মাৰধৰ কৰি যি টি কৰি প্ৰেষ্টিজ, তাৰ মান সন্মান ধ্বংস কৰা সেই পুলিচজনক বৰ বেয়া শাস্তি হ'ব লাগে। সেই দাবীটোতো সকলোৱে আছে বাৰু। যি কি নহওক, কি কবি কি নকবি, এতিয়া এদিন দুদিন চলিব, ছাছপেণ্ড কৰিছে, কাইলৈ পৰহিলৈ আকৌ চাকৰিত জইন কৰিব, আকৌ তেনেকুৱা ঘটনা হ'ব। বাকী ছ'চিয়েল মিডিয়াৰ কথা কি কবি, কাইলৈ পৰহিলৈ খবৰটো নাইকিয়া হ'ব, এইবোৰো বন্ধ, সকলো বন্ধ, তাৰপিছতে আকৌ এনেকুৱা ঘটনা হ'ব। মুঠতে শাস্তি বুলিবলৈ কোনো নাপায়। ৰজাঘৰীয়া চাই থাক। সেইটো বাৰুতো হয় ছাৰ, নোহোৱা নহয়। স্বাধীন দেশত আজি পৰাধীন জনতা, ইহঁতৰ মতে গণতান্ত্ৰিক আন্দোলন মানে অপৰাধ, ইহঁতৰ মতে সৰু সৰু কাম কৰা মানে অপৰাধ। ইহঁতে খাই বৈ মেলি সৰু সৰু ৱৰ্কাৰ্ছ বিলাকক, সৰু সৰু সাধাৰণ জনতাৰ ওপৰত অত্যাচাৰ চলাব লাগে। বাকী যিসকল ৰিয়েল অপৰাধী, সিহঁতৰ পৰা দুটকামান খাব, লেঠা খতম। বাকী নগাৰ ভয়ত, অৰুণাচলীৰ ভয়ত পলাই অহাৰ কাম। নকলেও নহয়, কলেও হাঁহি উঠে, হাঁহিলেও আকৌ জগৰ লাগে। মুঠতে লাইফ ইজ চাৰ্কেল। আমি যেনেকৈ কালি কৈছিলোঁ এনেকৈয়ে চলি থাকিব। সময়ৰ লগত সকলো খতম, কোনো শাস্তি, অপৰাধী ইজ মুকলি আকাশৰ তলত। একে আকৌ ঘটনা সংঘটিত হ'ব। তই যদি বেয়াকৈ ক, তয়ে বেয়া, তই যদি শুদ্ধটো দেখুৱাই দিয়, তয়ে বেয়া। গতিকে সেইটোৱে এতিয়া লেঠা খতম কৰি দিব লাগে। জন্তল মন্তল কৰি আৰম্ভণি গীতে মাৰ, যি মাৰ খতম কৰি দে। সৰ্বশেষত মানে কঠোৰতকৈ কঠোৰ এইবিলাক শাস্তি পাব লাগে। তো অপৰাধীয়ে এইবিলাকে আমি বিচাৰোঁ। মানুহে মানুহৰ বাবে, মানুহে মানুহৰ বাবে, যদিহে অকণো নাভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে